মামা আহিছে কি ক'ব? নমস্কাৰ। হয়, আমি অতি উৎকণ্ঠাৰে অতি আগ্ৰহেৰে আমি হেঁপাহেৰে আমি বাট চাই আছোঁ। যিহেতুকে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ ৰাজ্যিক সমিতিৰ উদ্যোগত আমাৰ যোৱা 28 তাৰিখৰ পৰা সমগ্ৰ অসমত জন আশীৰ্বাদ যাত্ৰা আমাৰ অনুষ্ঠিত হৈছে। সেই উপলক্ষে আজি আমাৰ 8 মাৰ্চ দেওবাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি জন আশীৰ্বাদ যাত্ৰা তেখেতে আমাৰ মাৰ্ঘেৰিটা লিডুৰ পৰা তেখেতে ইতিমধ্যে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছে আৰু খন্তেক সময়ৰ পিছতেই আমাৰ এই ব্লক তিনিআলি থাৰ্মেল তিনিআলিৰ পৰা লৈ তেখেতে আমাৰ এই চাৰিটা সমষ্টি আজি তেখেতে চুই যাব। পোনপ্ৰথমে আমি ভাৰতীয় জনতা পাৰ্টি মাৰ্ঘেৰিটা সমষ্টিৰ লগতে মাৰ্ঘেৰিটাবাসী ৰাইজৰ হৈ শুভাকাংক্ষী হৈ তেখেতক আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিলৈ আমি উষ্ম আদৰণি জনাইছোঁ। যিহেতুকে তেখেতে আমাৰ ৰাইজৰ পৰা আশীৰ্বাদ ল'বলৈ আহিছে, কিয়নো আমাৰ কিছুদিনৰ পিছতেই আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তেখেতক আমি দ্বিতীয়বাৰৰ বাবে আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিবলৈ আমি আগবাঢ়িম। গতিকে সমগ্ৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি তেখেতে আমাৰ মাৰ্ঘেৰিটা সমষ্টিত পদাৰ্পন্ন কৰিছে। তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। হিমন্ত বিশ্ব শৰ্মা, ভাস্কৰ শৰ্মা, ধন্যবাদ।